এই মাছে নাই মুখত এই ফালে আছে নাই এই সেরেপ খাইছে না এই সাফরাং মানুষ পিলা ফালে আছে নাই এই মুখ পাহরিছে না আপনার লোকের চোখে নাই আছে বেশি টাইম হয় নাই 1 বছর মাত্র মই নাই সবই পাহরি গল না এই চিনো হোক আজি আমার ইয়াছে এই সামসাং ফামুনচুলি না জায়গাছু এই পাহরি চাই মই হ্যাঁ এই সামসাং না চিনো হোক এই সামসাঙত আজি মুখ মাছার কারণে মই আমার এই চিলা এই আকসুক মই ধন্যবাদ দিছে দেই আমার ভাইটি সোমপ্রাস না কোটকোল এই পঢ়ি আছে সোমপ্রাস না এই যিয়ে নহওক এই ফাটো সোমৰাজ প্ৰেচিডেণ্ট নাই না এই এতিয়া সোমৰাজটো পিয়া পাতা দিব লাগে না এতিয়া টেনশ্যন নাই সাংগঠনিক টেনশ্যন নাই একো নাই এতিয়া মই সোমৰাজ কাৰণে ছোৱালী চাব দেই একো নাই চাব এই ফাটিব নাই পিয়া ফাটিব না নাফাটে একো নাই একবাৰ পাতিলে হ'ল নেক্সট টাইমটো আমি চাব না এই যি নহওক আৰু বাকী ভালে আছে না এই মাছে নাই নাই কি ভালে আছে না এই ভাত খাইছিলে নাই খুৱাইছে না ভাত খুৱাইছে না মাছ ভাত না অমা বেদৰ নাই অমা নাই কোনে কৈছে চাম বেছি কৈছে না পিছত আহিবি মই পইচা দিম হা ভাইটি এই আজিকালি গুৱাহাটীত বোলে হেৰি কি কয় এই টিং টাইপিং ধৰি আছে জানেন নাই হা নতুনকৈ ওলাইছে জানে নিয়ম টিং টাইপিং না ইয়াতে আছে উঠালগুৰিত ধৰেন নাই এই পুলিচে ৰাতি বাইক লৈ গ'লে বেংগ ফ্ৰুটি খুৱাই দিয়ে না মুখত হয় না হয়নে নাই ঠিক মাথে নাই মানুহবিলাক চব থেমে চাপা এই যি নহওক মইতো কৈছে হিমন্ত চাংগুলীয়া কৈছে এই তাৰা এই শুনা পাইছিলে নাই খাম নাই না খাৱাবিলাকে খায়ে আছে না এই লোকেলটো খালে গম পায়নে নাই পাইপত চাই ধৰা পৰে নপৰে না যি নহওক কি কৰি আছে নাজানে আৰু চৰকাৰে এতিয়া বোলে নতুন ভেৰিয়েণ্ট কিবা আমিৰ খান না এইটো কি এইটো সেই মইতো ভাবি আছে আমিৰ খান আহি আছে যোৱাকালি কোম্পাই অমিক্ৰন না কৰোণাটো কি নাই যাবা কামে নাই পাঠু কৰি আহি আছে যাবা একো নাই উঠালগুৰিত টেনশ্যন নাই না উমা বেদৰ খালে কিবা অমিক্ৰন আহিব নেকি উমা বেদৰ খালে চেৰেপ খালে ক'ত আৰু পাতা খাব পাতা খাই না ক'ত খাই পাতা উঠালগুৰি আছে অমিক্ৰন পেচেণ্ট আছে নাই না ইয়াতে মানুহবিলাক একদম ষ্ট্ৰং আছে না আৰু গোৰ্খা মানুহটো এনেই নাই প্ৰয়োগ কৰে কৰোণাটো জানে না যি নহওক এই চবকে মোৰ ফালৰ পৰা হেপিটো কি ক'ব না হেপি নহয় নিউ ইয়াৰটো না একে হৈ আছে 2020ৰ পৰা একে ছেম ইয়াৰ হৈ আছে হেপিয়ে নাই যাবা ৰেক হৈ আছে ঘৰতে আছে না লকডাউন কৰি এই যি নহওক মই এই আমাৰ ডিষ্ট্ৰিক্ট আকসু সকলো কৰ্মকৰ্তাক আন্তৰিক অভিনন্দন দিছে আৰু আমাৰ নতুন প্ৰেচিডেণ্ট ৰাম চেত্ৰী ডাঙৰীয়াক মই একদম বিশেষ অভিনন্দন দিছে দেই না আৰু মোৰ ভাইটি এই সোমৰাজ সোণাৰক কৈছে একো নাই পাৱাৰত নাথাকিলে একো নাই না মই হাৰি গৈছে নাই কি এই হাৰা চিকা হৈ থাকে না এটা ফটোত মাত্ৰ হাৰিছে না এইটো হাৰা নকয় জানে ময়ো নাই ময়ো হাৰিছে কিন্তু ৰাইজৰ অন্তৰত আছে না হাসিৰে নাই কোথায় উঠালগুৰি পাকচা চিৰাং আৰু কোকৰাঝাৰ চৌথে চাও খাকাবা কোথায় আছে হাসিৰে নাই হাৰা চিকা সৰু কথা হয়নে নাই 17 পায়ো হাৰিছে মই জানে 17 পাই মানুহ হাৰে সেইটো নাই পাৱাৰত নাই কিন্তু ৰাইজৰ অন্তৰত আছে না সঁচাই থাকিব দেই
যি নহওক বেছি সময় নলয় এতিয়া মই আমাৰ মামা না মামা বুলি কয় না সেই বছৰ চৌমাছো মামাক মাতিব না নাকি এই মাতে নাই চামৰাং মানুহবিলাক ইমান চোচ নাই নেকি এনেকৈহে ক'ব লাগে ল'ৰাবিলাকে অলপ চোচ আছে না খাইছেনে নাই চেৰেপ খাইছেনে নাই মজা বঢ়িয়া মই আমাৰ এই মামাক মাতিছে দেই না প্ৰথমে মই চামৰাং আৰু বামুণজুলিৰ সকলো ইয়াত উপস্থিত ৰাইজক মই অন্তৰৰ পৰা ধন্যবাদ দিছোঁ এই ঠাণ্ডাত ভূটানৰ কাষত এই আমাৰ চামৰাং অৱস্থিত এই ভূটানত এই ঠাণ্ডাত ইমান ৰাতি আপোনালোকে আমাৰ কথা শুনিছে তাৰ কাৰণে মই ধন্যবাদ দিছোঁ তো ইয়াত আহি মই গম পালোঁ যে জেগাডোখৰ বৰ ধুনীয়া তো আজি ৰাতি মই বৰ দেখা নাই তো ভাগিনে কি ক'লে মই শুনা নাই তো এতিয়া ৰাজনৈতিক কথা নহয় ঠিক আছে ইয়াত অধিৱেশনত আহিছোঁ বুলেটৰ কথা কোনে কৈছে তো অহাকালি ছেক্ৰেটেৰিয়েটত আহিবা তোমাৰ লগত পাৰ্চনেলি কথা কম ঠিক আছে তো ইয়াত আকচুৰ অধিৱেশনত আহিছোঁ ইয়াত বুলেট চুলেটৰ কথা নকবা ঠিক আছে তো ইয়াত কোনো ধৰণৰ ৰাজনৈতিক পলিটিকেল ডাইলগ দিব মই অহা নাই ঠিক আছে ঠিক 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 তো মিডিয়া অলপ দূৰত থাকিব মিডিয়া বুলি ক'লে মোৰ ভয় লাগে তো মিডিয়া আজিকালি মিডিয়াবোৰ মই কওঁ কিবা তেওঁলোকে দেখাই দিয়ে কিবা তো মিডিয়াৰ পৰা খুব ভয় লাগে বিশেষকৈ আজিকালি নতুন পাভত গজা পৰ্টেলবিলাক তো আমাৰ নিউজ চোৱা মানুহতকৈ পৰ্টেল চেনেল বেছি তো ফেচবুক খুলিলে মইতো দৈনন্দিন প্ৰায় 1000 আপোনাৰ পৰ্টেল দেখা পাওঁ তো মই পৰ্টেলক কৈছোঁ যে আপোনালোকে মই যি কওঁ ডাইৰেক্ট দেখাব ঠিক আছে তাত কোনো মেনিপুলেট নকৰিব আৰু মোৰ মিম যাতে নবনাই ঠিক আছে আৰু ভাগিনসকলে যোনে কমপ্লেইন কৰিছে যে মই ড্ৰিংকিং ড্ৰাইভিং বন্ধ কৰাইছোঁ তো ভাগিনক এটা কথা কওঁ ঠিক আছে তো মই অসমত মই মুখ্যমন্ত্ৰী হৈ থকা দিনলৈকে কাৰো হাওঁফাওৰ বেমাৰ নহয় কাৰণ এভৰি ইভিনিং আপোনালোকক মই ফুক মৰাই আছোঁ तो आई एम 100% श्योर आगंतुक 20 साल तक किसी का लंग्स रिलेटेड बीमार नहीं होगा तो यह भारतवर्षों में असम में ऐसा हुआ है कि एवरी इवनिंग सब भागिन लोगों में फूक मारता हूँ तो हमारा तो लंग्स स्ट्रांग होना ही है तो सिगरेट पीने से भी कुछ नहीं होगा क्योंकि हम लोग डेली फूक मारता हूँ तो हम जब तक मुख्यमंत्री रहूंगा हम पौन लिया हूं कि बात में कोई एक्सीडेंट नहीं होगा ये शराब पीने का कारण ठीक है तो डबल हेलमेट का भी कुछ आदमी बोला कि मामा आप बहुत ये किया है डबल हेलमेट बहुत दिक्कत होता है एक तो हेलमेट नहीं संभालता है डबल हेलमेट कैसे संभालूंगा तो ये इसका भी मैं समाधान निकला हूँ कि जो लड़का लड़की लोग जाता है पार्क में पहले खूब असुविधा होता था आजकल डबल हेलमेट पहनने से कोई दिक्कत नहीं है लड़की लोग क्योंकि डबल हेलमेट पहनने से सनस्क्रीन फेस वॉश का पैसा भी बच गया है ना तो ऐसा बहुत बात है तो आज मैं यहाँ आसनी लेके आया हूँ तो मैं कारोबार घरत भात खाब गले खाली हाथ ना जाऊँ तातो आसनी लै जाऊँ
কি কৈছে नेपाली तो मलाई पिनी नेपाली आउँछ तो म अलि अगाडि आउँदा यहाँ स्यालुटी खिलायो बहुत राम्रो लाग्यो गुन्द्रुकको अचार पिनी खिलायो स्यालुटी खिलायो तिलको अचार पिनी खिलायो तो मैले त ओदालगुरीमै सोचे थिएँ इडारी बिहा गराउँछु तर म त अलरेडी विवाहित छु मैले नेपाली स्कुल इडारमा एकदम मैं आज यहाँ कथा दिया तपाईलाई मैले यहाँ 2 साल भित्र नेपाली स्कुल हुन्छ ठीक छ त ओदालगुरीमा घर छ के को डर छ हाम्रो त सामराङमा घर छ के को डर छ केही को डर छैन बढिया राम घर सामराङ यो डायलग मैले भोलि फेसबुकमा हालिदिन्छु ठीक छ চাকৰি মই ভাগিনক অলপ আগতে কৈছো ইয়াত আজি পলিটিকেল কথা নহয় আপোনাক মই মোৰ পাৰ্সোনেল নম্বৰ দিম কালি সেক্ৰেটাৰিয়েটত আহি লগ কৰিব ঠিক আছে জব মেলা একো মেলা ইয়াত নহয় প্লিজ राजनैतिक कथा याद नकौ भागिन प्लीज भागिन राजनैतिक कथा याद सांस्कृतिक मंचत मैं राजनैतिक कथा नकौ ठीक है तो तीनिटा बस्तु खूब विख्यात गरमत बिचनी और बिहुत नाचनी और मामार आचनी तो मैं अलरेडी कैसो जे मैं कारोबार घरत भात खाब गले खाली हाथ ना जाओ आसनी लै जाओ निश्चय यात आही जी धৰণৰ मरम दिसे सामराङत मैं आरो पाहरिब নোৱাৰো बिखेखके भागिन सकলৰ जी मरम तो मैं अलरेडी मैं घोषणा करिছো जी सकलक बुलेट लागे मैं नम्बर दिले हल अहा काली मुख लग कर सेक्रेटारिएट ठीक है तो अहा काली रातिपुवा 10 बजार लगे लगे सेक्रेटारिएटत आही कले हल दे मामा आमी सामराङर পৰা আহিছো ठीक আছে तो मैं सीधा सोमाই দিম তোমালোকে আৰু যাওঁতে তোমালোকে বাছত যাবা আহোঁতে এটা বুলেট লৈ আহিবা ঠিক আছে तो मैं नेपाली तो कलो अखमिया तो कलो अभी हिंदी में बोलता हूँ सामरांग में बहुत अच्छा लगा ठीक है तो इतना मजा है सामरांग में इतना ठंडा भी है फिर भी मजा है 100% তোমালোকে যদি 10টাৰ যদি 5 মিনিট দেৰি কৰা নাপাবা দে তাৰে 10টাত যদি আহি নোপোৱা পিছত কিন্তু নকবা মামাই ঠগালে বুলি ঠিক আছে 100% ঠিক আছে তো মই অতি শীঘ্ৰে এই ব্যৱস্থা লৈ আছো ঠিক আছে तो आसनी दिम मैं यार पिছত आमार प्राक्तन मुख्यमंत्री आमार सर्बानंद सोनोवाल डांगरियाक मातिছো सामराङत दुटा कथा कब ठीक আছে संजीव खातियरा তেওঁক मैं देखा ना अहार পৰা তেওঁ কত লুকাই আছে मोर भाईटी संजीव खातियरा मन सन बेया नेকি নহয় স্যার ভালে আছো আপুনি যেতিয়া আহিছে বেয়া হোৱা কথাই নাই তো মই সঞ্জীৱ খাতিয়ৰা ডাঙৰীয়াক অন্তৰৰ পৰা শুভকামনা দিছো আমাৰ কৰিবলগীয়া কাম বহুত আছে ঠিক আছে তো জাতিৰ উদ্ধাৰৰ কাৰণে বহুত কাম কৰিবলগীয়া আছে মই নিজে আছো আৰু লগত ব্যক্তিগতভাৱে তো মই মোৰ আজি নম্বৰ দি আছো ঠিক আছে পাৰ্সোনেল নম্বৰ দি আছো কিবা প্ৰবলেম থাকিলে মোৰ লগত যোগাযোগ কৰিলে হ'ব ঠিক আছে আজি মই
নাই নাই এই চেক ফেকৰ কথা ইয়াত নক'ব দেই চেক ফেক ইয়াত ৰাজনৈতিক আলোচনা নহয় আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পাইছেহি দুটামান কথা ক'ব তেওঁ কিহৰ মেট্রিক এইচএসৰ এক্সাম এক্সাম আমাক কোনো কৰোণা চৰণাই ৰখাব নোৱাৰে ইতিমধ্যে সকলো ছাত্ৰ ছাত্ৰীক ভেকচিন দি আছো এক্সাম সময়মতে হ'ব ঠিক আছে যিসকল ভাগিনে মামা লকডাউন নহয় নেকি আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পাইছেহি মামা লকডাউন কেতিয়াৰ পৰা হ'ব শ্ৰদ্ধা চামৰাং বাকী ৰাইট আজি 9 ডিচেম্বৰৰ এই নিশাত মোৰ বৰ আনন্দ হৈছো মই শ্ৰদ্ধা বামুঞ্জলি তথা চামৰাংবাসী ৰাইজ মই বিগত 5 বছৰত সমগ্ৰ অসমত পৰিভ্ৰমণ কৰিলো কিন্তু চামৰাঙত আহি ইয়াৰে যি প্ৰাকৃতিক দৃশ্য আৰু মানুহৰ মৰম দেখিছো মই বৰ আপ্লুত হৈছো মোৰ খুব দুখ লাগিছে যে মই 5 বছৰত কিয় নাহিলো এই জেগাত শ্ৰদ্ধা ৰাইজ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামকে ধৰি 33খন জিলাত বসবাস কৰা 3,30,00,000 বৃহত্তৰ অসমীয়া জাতিৰ হৈ মই আপোনালোকক সকলোকে নৱবৰ্ষ 2022ৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু মোৰ মৰমৰ গোৰ্খা ভাই ভণ্টিসকলক মই সদায় মোৰ প্ৰিয় কাৰণ ভাৰতবৰ্ষৰ যিকোনো জেগাত বা অসমৰ যিকোনো জেগাত তেওঁলোকে যি কষ্ট কৰিছে ভাৰতক তথা অসমত আগুৱাই লৈ যোৱাত গোৰ্খাসকলৰ যিটো অৱদান আমি কাহানিও পাহৰিব নোৱাৰিম গতিকে মই আজি চামৰাঙত উপস্থিত হৈ আজি এই বিশেষ অধিৱেশনত মই ওদালগুৰি জিলা আকসু সমিতিক মই অন্তৰৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা কৰিছো আগন্তুক দিনত আপোনালোকে অসমক এক শক্তিশালী ৰাজ্যত পৰিণত কৰাত সহায় সহযোগিতা আগবঢ়াব ধন্যবাদ জয় অসম ভাৰত মাতা কি জয়